হাৰিছোঁ সেইদিনা এছ ছাৰত মই কৈছোঁ যে তিনিটা বজাত কেনেকৈ হাৰিলোঁ ৰেজেক্ট হৈছে যিকেইটা এইকেইটা চাব লাগে সেইকেইটাত মোৰ ভোট আছে এছ ছাৰে মানি লোৱা নাই কোন পঞ্চায়তৰ পৰা আপুনি খেলিছিলে আৰু কিমান নম্বৰ 15 নং হাতীনাপুৰ পঞ্চায়ত 2 নম্বৰ খণ্ড জাহিদা খাতুন কিমানটা ভোট পাইছিলে আপুনি 406টা আৰু যিজনে জয়লাভ কৰা বুলি কৈছে তেখেতে 409টা আপুনি কি হোৱা বুলি ভাবে ইয়াত কি থকা বুলি ভাবে কিবা ষড়যন্ত্ৰ আছে নেকি আছে মোৰ সন্দেহ আছে এতিয়া কি দাবী জনাব আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে সেইটো ৰিকাউণ্টিং দিব লাগে মই আকৌ চাম আমি 437টা ভোট পাইছিল আর তাই পাইছে 403টা এতিয়া নাম্বারিং কি করছে মোর 437টা তার নাম্বারত লিখিছে তাই মোর নাম্বারত লিখিছে এতিয়া তাই সার্টিফিকেট মই কিনকো মানি লম কি হোৱা বুলি ভাবে সন্দেহ কৰিছে সিহঁতৰ সন্দেহ মানে সিহঁতৰ হেৰিত এইবিলাক কিবা ৰাজনীতি চলি আছে ৰাজনীতি নচলাকৈ এনেকৈ হ'ব মোৰ নাম্বাৰটো কিয় সিহঁতে উল্টা পাল্টা ইমান ডাঙৰ অফিচাৰ তাই কি যিহেতু ডিচি ছাৰক আপুনি লগ কৰিলে কি ছাৰে কৈছে হেৰিবিলাক চাব বুলি কৈছে এই দিন আমাৰ যে নাম্বাৰ লিখাতে দিন কাৰ কেইটা 25টা বান্ধিল কাৰ কেইটা নাম্বাৰ আছে সেইটো চাব আপোনাৰ কি সন্দেহ হয় এতিয়া সন্দেহ মানে সিহঁতে কৰিছে এইটো আৰু ৰাজনীতি কাৰণ ৰাজনীতি নহ'লে তেনেকুৱা হ'ব নোৱাৰে এতিয়া আপুনি যেতিয়া আপুনি কাউন্টিং শহীদ মানে কি ফাৰ্ষ্টতে যেতিয়া মোক কাউন্টিং কৰিব দিছে তেতিয়া তাৰ আগতে মোক কৈছে বাইদেউ ইয়াতে এটা চহী কৰক তাইকো কৈছে ইয়াতে এটা চহী কৰক আমি তাতে চহী কৰিছোঁ কৰাৰ পিছত লাষ্টত নাম্বাৰিং আহি গ'ল কাউন্টিং নকৰাতে এইটো হৈছে লাষ্টত নাম্বাৰ আহি যোৱাৰ পিছত মোৰ নাম্বাৰটো তাই তাতে লিখিছে তাইৰ নাম্বাৰটো মোৰ তাতে লিখিছে শেষত এটা সহি কৰিব দিয়া সেইটোৱে আগতে কৰিব দিছে আমাক দুটাকে কাউন্টিঙৰ আগত কৰিব দিছে সেইটো কাউন্টিঙৰ আগতে লিখিব দিছে তাইক 1 নম্বৰত মোক 2 নম্বৰত লিখিব দিছে মই আপোনাৰ তাৰে জিলা পৰিষদৰ এজেণ্ট আছিলোঁ 2 নম্বৰ খণ্ডত আপোনাৰ হাতীনাপুৰ জিপি 15 নং তাতে মই এজেণ্ট থকাৰ হিচাপত আপোনাৰ মেম্বাৰৰ ভোটখিনি প্ৰথমতে আপোনাৰ কাউণ্টিং হ'ল কাউণ্টিং হোৱাৰ পিছত আপোনাৰ যিজন আপোনাৰ আঞ্জুৱাৰা ৱাটছৰ হাতৰ ঘড়ী সি 409টাত আপোনাৰ 9টা ভোট পালে আৰু ছেকেণ্ড পজিশ্যন হ'ল আপোনাৰ জাহিদা সি পালে আপোনাৰ 406টা এইটো আমি তাৰমানে কাউন্টিং হল তাৰপিছত আপোনাৰ যিটো 3 নম্বৰ আপোনাৰ আলিয়া সি পাইছে 351 আৰু এতিয়া মই শুনিছো ঘৰৰ পৰা পতালিকে মই আপোনালোকৰ ওচৰত চাপিছোঁ যে 351 কেনেকৈ আপোনাৰ উইন চাৰ্টিফিকেট পায় কি থকা বুলি ইয়াত আপোনাৰ বৃহত্তৰ চৰকাৰৰ ষড়যন্ত্ৰ আছে এইটো আপোনাৰ ডিচি ছাৰে ন্যায় তদন্ত কৰিব লাগে ৰিকাউণ্টিং দিব লাগে সকলো সাংবাদিকক লগত ৰাখি মই সাংবাদিকৰ জৰিয়তে মই চৰকাৰক আহ্বান কৰোঁ যে এইটো আপোনাৰ পুনৰ নিৰীক্ষণ কৰিব লাগে আপোনাৰ এনেকুৱা তাৰমানে বহুত এইটো ষড়যন্ত্ৰ ইয়াত বহুত ধৰণৰ আপোনাৰ মানুহ থাকে ষড়যন্ত্ৰত লিপ্ত আছে বুলি আমি ভাবোঁ আৰু এইটো স্পষ্টীকৰণ হ'ব লাগে মই আছিলোঁ আপোনাৰ জিলা পৰিষদৰ আপোনাৰ দীপিকা বড়ো 351 যিটো পাইছে সেইটো কেণ্ডিডেটক আপোনাৰ ডিচি ছাৰে উইনিং চাৰ্টিফিকেট দিছে আৰু যিজনে 409টা ভোট পাইছে সেইজনে আপোনাৰতো উইনাৰ হৈছে আঞ্জুৱাৰা বেগম নামটো হাতৰ ঘড়ী সিয়াক আপোনাৰ চাৰ্টিফিকেট দিয়া নাই আৰু দ্বিতীয় যিটো আপোনাৰ 406টা ভোট পাইছে সি আপোনাৰ এডিচি ছাৰক কৈছে ৰিকাউণ্টিং দিবৰ কাৰণে যে মোৰ তাতে ৰিজেক্ট ভোট আছে তাতে মোৰ ৰিজেক্ট ভোট আছে আপুনি ৰিকাউণ্টিং কৰিব লাগে আৰু এডিচি ছাৰে মোৰ সন্মুখত ক'লে এই আপোনাৰ কেণ্ডিডেটক ক'লে ৰিকাউণ্টিং নহ'ব তাৰমানে ইহঁতে আগৰ পৰা এডিসি কোন আছিল কি নাম এডিচি নামটো মই নাজানো কিন্তু এডিচি বুলি তাতে মোক কৈছে যে এডিচি